দিন আচলতে সমগ্ৰ অসমবাসী আমি যেন অকল শোকাহত হোৱাই নহয়, আমি যেন সকলো বাকৰুদ্ধ হৈছোঁ, স্তম্ভিত হৈছোঁ। আমি যেন আমাৰ মূৰৰ ওপৰৰ আকাশখন আমি হেৰুৱাই পেলাইছোঁ, আমি যেন ভৰিৰ তলৰ আমি মাটি হেৰুৱাই পেলাইছোঁ। সমগ্ৰ অসমত কেতিয়াও কোনোদিন নঘটা এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ প্ৰয়াত শিল্পীগৰাকীক আমি হেৰুৱাই। আৰু আমাৰ এইকাৰণে বেছি দুখ যে নিজৰ জন্মভূমিত নহয়, জন্মভূমিৰ পৰা বহু দূৰত এখন বেলেগ দেশত গৈ সাগৰৰ পানীত তেওঁ অকাল মৃত্যু বৰণ কৰিবলগীয়া হ'ল। অত্যন্ত দুখ আৰু বেদনাৰ কথা যে আমাৰ মাজৰ এই অসমৰে কেইটামান যথামূৰ্খ, কেইটামান স্বাৰ্থপৰ লুপীয়া মানুহৰ কাৰণে জুবিন গাৰ্গে আমাৰ দেশৰ পৰা বহু দূৰত গৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। অত্যন্ত দুখ বেদনাৰে অসমবাসীয়ে জুবিন গাৰ্গক কুঁৱৰিছে। আজি জুবিন গাৰ্গৰ যি সমাধি, যি জুবিন গাৰ্গক য'ত